ক'লে লাউ নাশাউ জাআলনাহু উজাজান, বৰষুণৰ পানীখিনি মই নিমখীয়া বনাব পাৰিলো হয়। কিয় ক'লে বৰষুণৰ পানী নিমখীয়া নেকি? বৰষুণৰ পানী যেতিয়া আহে, পানী গিলাচত ল'ব, আপুনি খাব, নিমখীয়া নহয়। কিন্তু আপুনি যদি শিক্ষিত, আপুনি যদি পঢ়িছে বা আমিও পঢ়িছিলো যে বৰষুণ কেনেকে হয়, চবেই আমি জানো যে সাগৰত ঢৌ মাৰে, পুৰা ভাত হয়, ওপৰলৈ যায়, মেঘ বনে, তাৰপিছত বৰষুণ হয়, এনেকুৱা পঢ়িছিলো। কিন্তু আপুনি চাব আল্লাহে কিয় ক'লে উজাজান, বৰষুণৰ পানীখিনি মই নিমখীয়া বনাব পাৰো। ইয়াত চাইন্স এইটোৱে আছে যে সাগৰৰ পৰা যি পানী যায় ওপৰৰ ফালে, সেই পানী নিমখীয়া পানী হয়। সাগৰৰ পানী নিমখীয়া পানী হয়। তো আল্লাহ ৰাব্বুল আলামিনে ক'লে সাগৰৰ পৰা যিখিনি পানী ওপৰত লৈ গলো, মেঘ বনিলে, তাৰপিছত বৰষুণ হ'ল, নিমখীয়া গ'ল, কিন্তু মিঠা কিয় কৰিলে? আমি জানো মোবাইল এটা বনাবৰ কাৰণে এটা কোম্পানী লাগে, ৰিফাইন কৰিবৰ কাৰণে এটা কোম্পানী লাগে, কিন্তু যেতিয়া ওপৰত নিমখীয়া গ'ল, তেন্তে কোনো মেচিন নেদেখাকে তেন্তে সেই নিমখীয়া পানীখিনি কেনেকে মিঠা হৈ পৰিলে? আল্লাহ ৰাব্বুল আলামিনে কয় আনতুম আনজালতুমুহু মিনাল মুজনি, তুমি বনাইছা পানী না আন্নাহুল মুনজিলুন, না মই বনাইছো? যদি তুমি বনালা হয় তেন্তে নিমখীয়া পানী গ'ল হয়, ওপৰত মেচিন থাকিল হয়, তাত ৰিফাইন হ'ল হয়, তোমাৰ নিমখীয়া মিঠা হৈ তেতিয়া আহিলে হয়, কিন্তু মেচিনটো এটাও লগোৱা নাই, ওপৰতটো 1 টকাও খৰচ কৰা নাই, কিন্তু সেই যিখিনি পানী, সেই নিমখীয়াখিনি মিঠা কোনে বনালে? কোনে বনালে? আল্লাহ ৰাব্বুল আলামিনে। আপুনি চাব, হয় কোনো দিনাখন আমি চাইছো তাত কোনো ফেক্টৰী লগা নাই যে বৰষুণত যিবিলাক ভাত যাব, মেঘ বনিব, ইয়াত নিমখীয়া পানীটোৰ কাৰণে আমি সকলোৱে লগ লাগি চান্দা কৰি কিবা মেচিন এনেকুৱা লগোৱা নাই। সেইকাৰণে আল্লাহ ৰাব্বুল আলামিনে ক'লে যে পানী যে খোৱা সেইফালে লক্ষ্য কৰা, নিমখীয়া পানী ওপৰৰ পৰা মিঠা বনাই দিও, যদি মই নিমখীয়া বনালো হয় তোমাৰ কি গতি হ'ল হয়? যদি মই ৰিফাইন নকৰিলো হয়, অকল নিমখে নিমখে পানী, গছ গছনি হল হয়, তুমি থাকিলা হয়। 1400 বছৰ আগত আমাৰ নবীয়ে ক'লে যেতিয়া পানী খাবা, পানী 1 ঘোট খালা, পিছত মুখখন এনেকে ঘূৰাই দিবা। তোমাৰ ভিতৰৰ উশাহটো এই গিলাচত তুমি নিদিবা, কাৰণ যিটো ভিতৰৰ পৰা ওলাই 1400 বছৰ আগত আমাৰ নবীয়ে কৈছিলে কাল্পনিক এচিড বনি যায়, বিষাক্ত জেহেৰ বনি যায় সেই পানীখিনি, সেই উশাহটো। এতিয়া আপুনি চাব, এতিয়া হয় প্ৰমাণ হ'ল, প্ৰুফ হৈছে যে হয় ভিতৰৰ পৰা যিটো হাৱা আহে এইটো বেয়া হাৱা হয়, এই হাৱাটো গছে টানি লৈ যায়, ইয়াক ৰিফাইন কৰে, তাৰপিছত ভাল হাৱা দিয়ে, তাৰপিছত আমি জিন্দা। এতিয়া অলপ মাইণ্ড লগাইছে, ইয়াত ব্ৰেইন লগাইছে, মই বেয়া হাৱাটো, মই যেতিয়া পানী খালো বা নাখালো, যিটো উশাহ, এই উশাহটো মই দি দিলো কাৰ্বনিক এচিড জেহেৰ, আৰু সেই গছজোপাত পানী ললে আৰু সুন্দৰকে ৰিফাইন কৰি পেলাই মোক এটা একদম পুৰা মজা অক্সিজেন মোৰ জিন্দগীত দি দিলে। আল্লাহ ৰাব্বুল আলামিনে পিছত ক'লে শুনা, এই গছজোপাৰ ৰিফাইন কোনে কৰিলে? কোনো দিনাখনতো তুমি ইয়াত ফিল্টাৰ লগোৱা নাই, কোনোবা দিনাখন টেবলেট খুওৱা হৈছে নেকি যে গছজোপাত টেবলেট খুৱাই দিয়া যাতে ৰিফাইন কৰা এই শক্তিটো বাঢ়ি যায়, বেয়া গেছটো নি পেলাই ৰিফাইন হৈ পেলাই ভাল দি দিয়ে যাতে মানুহবিলাক বাচিব পাৰে? আল্লাহ কোৱা নাই, শুনা সেইবিলাক তোমালোকে কৰা নাই, এই কাম তোমাৰ আল্লাহে কৰি আছো, জোৰে আদা কৰক সুবহানাল্লাহ। সেইজন হ'ল আল্লাহ। যদি এতিয়াও আপুনি আল্লাহক চিনি নাপায় তেতিয়াহ'লে আপোনাৰ কথা।
কোরআন 1000 কলমত দুটা আয়াত কলে 1000 আছে ক'ত আছে কোরআন শরীফত অকমান যদি আপুনি রিসার্চ করে পাই যাব কোরআন কি হয় কোরআনখনে তুমি চলিব কাৰণে তোমাৰ এটা ৰাস্তা হয় কোনটো ভাল কোনটো বেয়া কোনটো কৰিব লাগে কোনটো কৰিব নালাগে সেই বস্তুটো তোমাক দিহা দিয়ে সিধা ৰাস্তা তোমাক কোরআন শরীফে দেখায় কোরআন শরীফ আল্লাহর কালাম হয় না নহয় সকলে বলো আল্লাহর কালাম হয় না নহয় আল্লাহর কালাম হয় কিহৰ কাৰণে কারণ এটা আয়াতত আল্লাহ রাব্বুল আলামিন কলে আউযু বিল্লাহি মিনাশ শাইতানির রাজীম ওয়া ইন কুনতুম ফি রাইবিন মিম্মা নাযালনা আলা আবদিনা ফাতু বিসূরাতিন মিন মিসলিহি ওয়াদু শুহাদাআকুম মিন দুনিল্লাহ ইন কুনতুম সাদিকিন জোরে আল্লাহ সুবহানাল্লাহ মোর বন্ধুসকল মহান আল্লাহ রাব্বুল আলামিনে কোরআন শরীফত ঘোষণা কৰি দিলে বলে শুনা 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 কোরআন শরীফখনৰ ওপৰত তোমাৰ যদি বিন্দু মাত্ৰ সন্দেহ আছে শক আছে তোমাৰ মনত খেলিমেলি আছে ফাতু বিসূরাতিন মিন মিসলিহি এটা সৰু থেকে সৰু সূরা তুমি বনাই পেলাই দেখুৱা তার পিছত কলে ওয়াদু শুহাদাআকুম তুমি অকলে বনাব নালাগে তোমার লগ বন্ধু বিলাকক মাতা তোমার মদতগার বিলাকক তুমি মাতা বলে আহা আহা এটা সৰু সূরা বনাম আল্লাহ কয় ওয়াদু শুহাদাআকুম তোমার মদতগার বিলাকক তুমি মাতা আৰু মাতি পেলাই এটা সৰু সূরা বনা মিন দুনিল্লাহ আল্লাহৰ বাহিৰে তুমি যাকে লোৱা লব পাৰা ইন কুনতুম সাদিকিন যদি তুমি সত্যবাদী হোৱা যদি তুমি সত্যবাদী হোৱা তেতিয়াহ'লে তোমাৰ লগ বন্ধুক মাতা তেওঁক কয় তোমাৰ বেন মোৰ বেন আমাৰ গাঁও সকলোৰে বেন আৰু কাৰোবাক গোটেই মানুহবিলাকক মাতি আল্লাহ কয় বিমিছলি এটা খালি হুবহু নহয় এটা অলপ নমুনা নিচিনা তুমি বনাই পেলাই দেখুৱা তাৰপিছত মহান আল্লাহ ৰাব্বুল আলামিনে ক'লে ফাইলাম তাফালু তুমি নোৱাৰা বিশ্বত গোটেই দুনিয়াত এনেকুৱা এখন কিতাপ আছে যিখন কিতাপত ক'লে ইয়াত ভুল নাই আৰু তুমি নোৱাৰা কোনো দিনাই নোৱাৰা কোনো মানুহে নোৱাৰে কোনো জিনে নোৱাৰে একমাত্ৰ কোরআনত আছে কি ক'লে আল্লাহ রাব্বুল আলামিনে কয় ফাইলাম তাফালু ওয়ালান তাফালু আল্লাহ রাব্বুল আলামিনে কয় ফাইলাম তাফালু তুমি নোৱাৰা ওয়ালান তাফালু তুমি কোনো দিনাখন নোৱাৰা ফাত্তাকুন নারাল্লাতী যিহেতু তুমি নোৱাৰা ওয়াকুদুহান নাস ওয়াল হিজারা এতিয়া তুমি ভয় কৰা জাহান্নামৰ জুইক তুমি ভয় কৰা যাৰ ইন্ধন মই বনাই থৈছো মানুহ আৰু পাথৰৰ দ্বাৰা ওয়াইদাত লিল কাফিৰিন একমাত্ৰ ইনকাৰ কৰা মানুহবিলাকৰ কাৰণে এনেকুৱা কৰবাত ক'ব পাৰিব যে তুমি নোৱাৰা কোনো দিনাখনেই নোৱাৰা কোনো দিনাখন নোৱাৰা